নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম আপোনালোক সকলোকে এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো যদি আপুনি চাবলৈ আৰম্ভ কৰিছে তেন্তে আপুনি ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি আৰু আপোনাৰ সন্তান ভাল ফল পাবলৈ সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰত। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সৰস্বতী পূজাৰ দিনটোৰ পৰা আপুনি কি বস্তু খালে আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব। যদিহে আপোনাৰ সন্তান পঢ়াত কেঁচা, পঢ়াত দুৰ্বল, পঢ়াত মনোযোগ নাই, পঢ়িবলৈ মন নকৰে, তেনে ক্ষেত্ৰত আপুনি আজিৰ ভিডিঅ'টো চালে খুব ফল পাবলৈ সক্ষম হ'ব। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক কেইটামান কামৰ বিষয়ে জনাম, লগতে আপোনালোকক এনে এটা বস্তুৰ বিষয়ে জনাম যিটো বস্তু খালে আপোনাৰ স্মৃতিশক্তি বৃদ্ধি হ'ব, আপোনাৰ সন্তানৰ স্মৃতিশক্তি বৃদ্ধি হ'ব। যদি সৰস্বতী পূজাৰ দিনটোৰ পৰাই আপুনি এই বস্তুটো খাবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়া আপুনি অতি কম দিনৰ ভিতৰতে স্মৃতিশক্তি বৃদ্ধি কৰি পঢ়া শুনাত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব। আজিৰ এই ভিডিঅ'টো এইসকল ব্যক্তিৰ বাবেও, এইসকল ছাত্ৰ ছাত্ৰীৰ বাবেও খুবেই ইনফৰ্মেটিভ হ'ব যিসকলে আগন্তুক পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে। তেওঁলোককো এনেকুৱা এটা উপায় দিম যিটো উপায় তেওঁলোকে কৰিব পাৰিলে তেওঁলোকেও ভাল ফল পাবলৈ সক্ষম হ'ব। সেইবাবে প্ৰতিজন দৰ্শকে আজিৰ এই ভিডিঅ'টো যদি চাবলৈ আৰম্ভ কৰিছে তেন্তে আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা সমাগত। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীক সম্পূৰ্ণ ৰীতি নীতিৰ অনুসৰি বসন্ত পঞ্চমীৰ দিনা পূজা অৰ্চনা কৰা হ'ব। প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী মাক আৰাধনা কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয়তে হওক বা ঘৰতেই হওক পূজা অৰ্চনা কৰে মা সৰস্বতীক। মা সৰস্বতীক এই দিনটোত পূজা কৰিলে বিশ্বাস অনুসৰি যিসকল সন্তানৰ, যিসকল ব্যক্তিৰ শিক্ষাত বাধা আছে, শিক্ষাত মনোযোগ নাই, পঢ়া শুনাৰ প্ৰতি দুৰ্বল, পঢ়া শুনাত কেঁচা, সেইসকল ব্যক্তিয়ে মা সৰস্বতীৰ কৃপাত শিক্ষা জ্ঞান অৰ্জন কৰি ভাল ফল বা বাধা বিঘিনি দূৰ কৰিবলৈ সক্ষম হয়। সেইবাবে এই দিনটোত প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলে মা সৰস্বতীক উপবাসে থাকি ৰীতি নীতিৰ অনুসৰি ভক্তি মনেৰে পূজা অৰ্চনা কৰে। আপুনিও নিশ্চয় কৰিব মা সৰস্বতীক বসন্ত পঞ্চমীৰ দিনা পূজা অৰ্চনা। তেনে ক্ষেত্ৰত আপুনি এই কামসমূহ কৰিবৰ বাবে একেবাৰে নাপাহৰিব। যদি আপুনি মা সৰস্বতীৰ আশীষ লাভ কৰিব বিচাৰে, আপোনাৰ সন্তান যদি পঢ়াত কেঁচা, পঢ়াত দুৰ্বল, তেতিয়া আপুনি এই উপায়টো কৰি চাওক। আপুনি আপোনাৰ সন্তানৰ সফলতা দেখি নিজেই আচৰিত হ'ব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি আপুনি আজিৰ ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ যাওক, ভক্তি মনেৰে মা সৰস্বতীৰ নাম লিখক আৰু আপুনি ভিডিঅ'টোত এটা লাইক কৰক, যাতে মা সৰস্বতীৰ আশীষ আপুনিও লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰে। সেইবাবে আপুনি যদি আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো প্ৰতিদিনে এই চেনেলটোত এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰা হয়, যিটো ভিডিঅ'ৰ দ্বাৰা আপুনি আৰু আপোনাৰ সন্তানে বহুতো নজনা কথা জানিব পাৰিব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে প্ৰিয় দৰ্শক, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজাৰ এই পবিত্ৰ দিনটোৰ পৰা আপুনি কি বস্তু খাব লাগিব, কি কাম আপুনি কৰিব লাগিব, পঢ়াত দুৰ্বল হ'লে আপুনি কি বস্তু ৰাখিব লাগিব আপোনাৰ লগত, বলক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। যদিহে আপোনাৰ সন্তান পঢ়া শুনাত দুৰ্বল, পঢ়িবলৈ মন নকৰে, অবাধ্য হৈ পৰিছে, তেন্তে বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনা এই কামটো অৱশ্যেই কৰক। এই বস্তুটো আপুনি অৱশ্যেই খুৱাওক। প্ৰতি বছৰে বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীক আৰাধনা বা পূজা কৰা হয়। বিদ্যা, বুদ্ধি আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী মা সৰস্বতীক প্ৰসন্নৰ বাবে বিদ্যাৰ্থীসকলে এই দিনটোত ব্ৰত আদি পালন কৰে। লগতে এই দিনটোত এই কাম কৰিব পাৰিলেও মা সৰস্বতীৰ কৃপা আপোনাৰ ওপৰত
থাকিব। আপোনাৰ সন্তানে সুফল পাবলৈ সক্ষম হ'ব। বসন্ত পঞ্চমীৰ তিথিৰ দিনটোত বিশেষকৈ স্কুল কলেজ ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী মাক পূজাৰ বাবে এক অনুষ্ঠান কৰা দেখিবলৈ পোৱা যায়। অনুষ্ঠানৰ আয়োজন কৰা হয় যাতে দেৱী সৰস্বতীৰ কৃপা তেওঁলোকে লাভ কৰিব পাৰে। দেৱীৰ হাতত থকা বীণা আৰু পুষ্পকে জ্ঞান আৰু বিদ্যা আৰু সংগীতৰ মাজত এক গভীৰ সম্বন্ধ আছে তাকেই সূচায়। সাহিত্য সংগীত হ'ল আন এবিধ সুকুমাৰ কলাৰে গাঁথা এডাল সূতা। এটাক বাদ দি আন এটা পূৰ্ণ নহয়। স্কুল কলেজত ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী পূজাৰ দিনা দেৱীৰ সন্মুখত প্ৰাৰ্থনা মিনতি কৰে। তেওঁলোকৰ নিজৰ আশাবোৰ পূৰণ হোৱাটো বিচাৰে। মা সৰস্বতীৰ আশীৰ্বাদত সফলতাৰে তেওঁলোকে যাতে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে মাৰ চৰণত প্ৰাৰ্থনা কৰে। সৰস্বতীৰ আন নাম হ'ল বাণী। বাণী জ্ঞান আৰু বিদ্যাৰ প্ৰতীক। বিদ্যাই মানুহৰ অন্তৰৰ সকলো আন্ধাৰ দূৰ কৰি জ্ঞান পবিত্ৰতাৰে অন্তৰ শুদ্ধ কৰে। প্ৰাচীন কালৰে পৰা বসন্ত পঞ্চমী তিথিৰ দিনা সৰস্বতী মাৰ পূজা অৰ্চনা প্ৰাচীন কালৰে পৰা চলি আহিছে আৰু ভৱিষ্যতলৈকে চলিও থাকিব। যান্ত্ৰিকতাত মানুহৰ উন্নতিৰ শিখৰত কঢ়িয়াই নিয়ে এই দেৱ-দেৱীৰ পূজা অৰ্চনা কৰিলে। অতীজত ঋষি-মুনিসকলে পূজা পাতল যাগ-যজ্ঞৰ কথা এবাৰ হ'লেও সোঁৱৰাই দিয়ে, যিয়ে ভাৰতীয় গ্ৰন্থ আৰু বেদ উপনিষদত এই বেদ উপনিষদৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ জীৱন চক্ৰ চলি আছে। বৈদিক যুগৰে পৰা বৰ্তমান আধুনিক যুগলৈকে মা সৰস্বতীক হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী সৰস্বতী দেৱীৰ প্ৰথম উল্লেখ পোৱা যায়। ঋগ্বেদত হিন্দু ধৰ্মাৱলম্বী লোকসকলে বসন্ত পঞ্চমীৰ দিনা মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত সৰস্বতী দেৱীক পূজা কৰে। বৌদ্ধ আৰু পশ্চিম তথা মধ্য ভাৰতৰ জৈনসকলেও কৰে সৰস্বতী মাক পূজা। প্ৰিয় দৰ্শক, এতিয়া আমি প্ৰথমেই জানি লওঁ আহক, যদি আপোনাৰ সন্তান পঢ়া শুনাত দুৰ্বল, পঢ়িবলৈ মন নকৰে, অবাধ্য হৈ পৰিছে, তেন্তে সৰস্বতী পূজাৰ দিনা আপুনি সৰস্বতী মাৰ কৃপা পাবলৈ কি কাম কৰাটো জৰুৰী। তাৰ আগতে যদি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত, এটা লাইক কৰিব বুলি আশা কৰিলোঁ। 1 নম্বৰতে হৈছে বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনা মা সৰস্বতীক আপুনি পূজা কৰাৰ সময়ত কিতাপ বহীৰ মাজত আপুনি ময়ূৰ পাখি অৱশ্যেই ৰাখিব। আপোনাৰ সন্তানৰ কিতাপ বহীৰ মাজত পঢ়া টেবুলত ময়ূৰ পাখি অৱশ্যেই ৰাখিব। বিশ্বাস অনুসৰি ইয়াৰ দ্বাৰা মা সৰস্বতী অধিক প্ৰসন্ন হয় আৰু বিদ্যাৰ গৰাকী অৰ্থাৎ পঢ়া শুনাত মন বহাৰ লগতে মনোযোগ আৰু স্মৃতি শক্তি বৃদ্ধি হয়। 2 নম্বৰতে হৈছে বসন্ত পঞ্চমীৰ দিনা আপোনাৰ সন্তানক সোনকালে উঠিবলৈ দিয়ক আৰু উঠিয়ে নিজৰ হাতৰ তলুৱাখন দৰ্শন কৰি চাবলৈ দিয়ক। কাৰণ এই হাতৰ তলুৱাতে মা সৰস্বতী, লক্ষ্মী দেৱী আৰু শ্ৰী গোবিন্দই বাস কৰে। সেইবাবে আপুনি বসন্ত পঞ্চমীৰ দিনা প্ৰথমেই আপুনি সাৰ পাই উঠি ৰাতিপুৱা আপোনাৰ হাত দুখন ঘঁহি আপুনি হাত দুখন অৱশ্যেই দৰ্শন কৰিব। এই কাম আপুনি কৰাটো অত্যন্ত মংগলজনক। তেনে কৰিব পাৰিলে আপুনি মা সৰস্বতীৰ লগতে লক্ষ্মী আৰু শ্ৰী গোবিন্দৰ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, যদি আপোনাৰ সন্তানৰ পঢ়া টেবুলত ময়ূৰ পাখি নাই, তেন্তে আপুনি অৱশ্যেই ময়ূৰ পাখি আনিব এই দিনটোত বজাৰৰ পৰা ক্ৰয় কৰি আৰু আপুনি পঢ়াৰ টেবুলত সদায় ৰাখিব। কিতাপৰ মাজত সুমুৱাই ৰাখক আৰু প্ৰত্যেক দিনাই পঢ়াৰ আগতে ময়ূৰ পাখি কেইটা উলিয়াই আপুনি সেৱা কৰি মা সৰস্বতীক স্মৰণ কৰিব। তেনেকৈ যদি আপুনি প্ৰতিদিনে পঢ়াৰ আগতে উলিয়াই লৈ সেই কিতাপৰ মাজৰ পৰা ময়ূৰ পাখি কেইডাল ভক্তি মনেৰে মা সৰস্বতীক স্মৰণ কৰে, এনে কৰিলে মা সৰস্বতী খুবেই সন্তুষ্ট হ'ব আৰু লাহে লাহে আপোনাৰ পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি হৈ পৰিব। 3 নম্বৰতে হৈছে যদি শিশুসকলৰ কথা কোৱাত অসুবিধা হৈছে বা কথা কওঁতে সময় ৰৈ যায়, তেন্তে বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ এই শুভ দিনটোত বাঁহীৰ ফুটা কেইটা আপুনি মমেৰে বন্ধ কৰি বাঁহীটো আপুনি মৌ জালত ভৰাই ৰাখিব লাগিব।
আৰু আপুনি বাঁহীটো উত্তৰ পূব কোণৰ মাটিত পুতি থব লাগিব। মা সৰস্বতীক স্মৰণ কৰি আপুনি মনৰ কথা অৱগত কৰিব যাতে আপোনাৰ সন্তানটিয়ে ভালদৰে কথা ক'ব পৰা হৈ যায়। এনে কৰিলে মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব আৰু সন্তানৰ যি অসুবিধা হৈ আছে সেই অসুবিধা অতি সোনকালেই দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে যদি আপোনাৰ সন্তানটো পঢ়া শুনাত দুৰ্বল, পঢ়িবলৈ এলাহ বোধ কৰে, তেন্তে আপুনি সৰস্বতী পূজাৰ দিনটোৰ পৰাই খাবলৈ আৰম্ভ কৰক ব্ৰাহ্মী আৰু পুষ্পি। খাবলৈ আৰম্ভ কৰক। দৈনিক আপুনি কেইদিনমান ব্ৰাহ্মী আৰু পুষ্পি খোৱাৰ ফলত সন্তানৰ আপোনাৰ বুদ্ধি তীক্ষ্ণ হৈ পৰিব। আয়ুৰ্বেদ আৰু শাস্ত্ৰৰ অনুযায়ী মেধা অৰ্থাৎ স্মৃতি শক্তিৰ বৰ্ধক বুলি মান্যতা দিয়া হয়। আকৌ আধুনিক চিকিৎসা শাস্ত্ৰৰ মতে এই ব্ৰাহ্মীৰ বহু স্বাস্থ্যৰ গুণ আছে। এই ব্ৰাহ্মী সেৱন কৰিলে মানসিক অৱসাৰণা দূৰ হয়, মগজুৰ প্ৰখৰতা বৃদ্ধি কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে এই শাকে। আপুনি এই শাক খাবলৈ চেষ্টা কৰিব সৰস্বতী পূজাৰ দিনটোৰ পৰা। ব্ৰাহ্মী শাক আপুনি য'তেই পায় আপুনি তাৰ পৰাই লৈ আনি আপোনাৰ সন্তানক খাবলৈ দিয়ক সৰস্বতী পূজাৰ দিনটোৰ পৰা। পঢ়িলে মনত থাকিব, পঢ়িবলৈ মন কৰিব। পঢ়া শুনাত দুৰ্বল হ'লে সেই দুৰ্বলতা স্মৃতিশক্তি তেওঁলোকৰ বৃদ্ধি হ'ব। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে অতি কম দিনৰ ভিতৰতে সুফল পাব পাৰিব। দৈনিক আপুনি মাত্ৰ কেইদিনমান ব্ৰাহ্মী শাক খোৱাৰ ফলতে আপোনাৰ সন্তানৰ বুদ্ধি তীক্ষ্ণ হৈ পৰিব, স্মৃতিশক্তি বৃদ্ধি হৈ পৰিব। সেইবাবে আপুনি এইসমূহ কাম অৱশ্যেই কৰিব যদি সন্তানৰ এনে আপুনি সমস্যাত সন্মুখীন হৈ আছে। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এইকেইটা কাম আপুনি কৰক। এই বস্তুটো আপুনি সৰস্বতী পূজাৰ দিনটোৰ পৰাই খাবলৈ আৰম্ভ কৰি দিয়ক। আপুনি কম দিনৰ ভিতৰতে স্মৃতিশক্তি লাভ কৰিব। জ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি বহু চমৎকাৰী ফল পাবলৈ সক্ষম হ'ব। আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই কামটো কৰি তেওঁলোকে এই বস্তুটো ব্যৱহাৰ কৰক, যিটো বস্তু আমি ভিডিঅ'টোত কোৱা হৈছে, তেতিয়া তেওঁলোকে পৰীক্ষাত ভাল ফল পাবলৈ সক্ষম হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে যদি এই কামটো কৰে তেতিয়াহ'লে তেওঁলোকে সেই পৰীক্ষাত খুব ভাল ফল পাবলৈ সক্ষম হ'ব। সেইবাবে আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগতো আত্মীয় স্বজনৰ লগতো আজিৰ এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইসমূহ সুফল লাভ কৰিব পাৰে, মা সৰস্বতীৰ কৃপা লাভ কৰিব পাৰে। তেওঁলোকৰ সন্তানো যদি পঢ়াত কেঁচা, পঢ়াত দুৰ্বল, পঢ়াত মনোযোগ নাই, তেতিয়া এইসমূহ কাম কৰি মা সৰস্বতীৰ কৃপা লাভ কৰিব পাৰে। সেইবাবে আজিৰ এই ভিডিঅ'টো আপুনি আপোনাৰ বন্ধুবৰ্গ সকলোৰে লগত শ্বেয়াৰ কৰিব। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। সকলোলৈকে সৰস্বতী পূজাৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সৰস্বতী মাৰ কৃপাত যাতে আপোনাৰ সমস্ত বাধা দূৰ হয়, আপুনিও শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব পাৰে, আপোনাৰ সন্তানৰো যাতে আপুনি সফলতা দেখিবলৈ পায়, তাৰেই আমিও কামনা কৰিলোঁ। প্ৰিয় দৰ্শক, আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোৰে মাজলৈ আহিম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।